আজি অশোক অষ্টমী আজিৰ দিনতে ব্ৰহ্মপুত্ৰ নৈত মৃতকৰ আত্মা যি আদ্যশ্ৰাদ্ধ প্ৰদান কৰিলে আৰু তাৰ পিছতে স্নান কৰিলে সেই মৃতকৰ আত্মা চিৰশান্তি লাভ কৰে বুলি এটা জনবিশ্বাস চলি আহিছে। আৰু মই বৰ্তমান কৈছো অতি জমতি অশ্বক্লান্ত দেৱালৰ এই বিষ্ণুপদ ক্ষেত্ৰতে আৰু এই বিষ্ণুপদ ক্ষেত্ৰৰ আজিৰ দিনটোতে মৃতকসকলৰ কাৰণে আত্মাৰ চিৰশান্তিৰ কাৰণে ইয়াতে আদ্যশ্ৰাদ্ধ প্ৰদান কৰি আৰু স্নান কৰিলে ইয়াতে আত্মাৰ চিৰশান্তি লাভ কৰিব জনবিশ্বাস চলি আহিছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ পূৰ্বৰ পৰা আদিম যুগৰ পৰা এনেধৰণে যি ধৰণে এই ক্ষেত্ৰত আজিৰ দিনটোতে অশোক অষ্টমীৰ দিনটোতে ব্ৰহ্মপুত্ৰ নৈ ত্ৰিবেণী সংগম হয় বুলি এটা জনবিশ্বাস চলি আহিছে। আৰু সেই সূত্ৰে আজিৰ দিনটোত পুৱাৰে পৰা এনেধৰণে লানি নিচিঙা ভিৰ পুৱাৰে পৰা তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ মৃতকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ইয়াতে আদ্যশ্ৰাদ্ধ প্ৰদান কৰিছে আৰু আদ্যশ্ৰাদ্ধ প্ৰদান কৰাৰ পাছতেই তেওঁলোকৰ স্নান কৰে ব্ৰহ্মপুত্ৰত। আৰু তেওঁলোকৰ জনবিশ্বাস অনুসৰি যে আজিৰ দিনটোতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহিছে তেওঁলোকৰ মৃতকৰ যে আত্মাৰ চিৰশান্তিৰ কাৰণে তেওঁলোকে আদ্যশ্ৰাদ্ধ প্ৰদান কৰে। আদ্যশ্ৰাদ্ধ প্ৰদান কৰাৰ পাছত তেওঁলোকে ব্ৰহ্মপুত্ৰ নৈত স্নান কৰে আৰু এই সূত্ৰে আজিৰ দিনটোতে এই ব্ৰহ্মপুত্ৰ নৈৰ পৰা অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদ ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ পৰা আহি লোকসকল ভিৰ কৰিছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু ব্ৰহ্মপুত্ৰ নৈৰ পাৰত আজি কিছু বতৰ ডাৱৰীয়া যদি কিন্তু লোকসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে লানি নিচিঙা সোঁত মোৰ লগত এই অশ্বক্লান্ত দেৱালয়ৰ পূজাৰী আছে তেওঁৰ পৰা জানিব বিচাৰিম যে আজি অশোক অষ্টমী আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰ নৈত স্নান কৰিলে তেওঁলোকৰ মৃতকৰ আত্মা চিৰশান্তি লাভ কৰিব বিশ্বাস কৰে। কি কব? ভাস করে শুক্লপক্ষ অষ্টমান্বিত এতস্মিন ভারতবর্ষে বিকৃতপূর্ণ উত্তরে দুত্র অশ্বকান্তে বিষ্ণু সহস্রবর্ষে স্থানীকরণ মহিতত্ব কামনায় অস্মিন অশ্বকান্তে গুৱাহাটীতে বিষ্ণুপদকতে অস্থি ক্ষেপণ মন গুরু এৰি দিয়া। কি কব? অশোক অষ্টমী উপলক্ষে মানুহে হাজাৰ হাজাৰ মানুহে আজি অস্থি ক্ষেপণ পিণ্ডদান তৰ্পণ কৰিবলৈ বিষ্ণুপদ ক্ষেত্ৰত গয়াকুণ্ডত য'ত দ্বিতীয় গয়াভাৱে পৰিহিত হৈছে ইয়াতে বিষ্ণুৰ ভগৱানৰ পদচিহ্ন বিৰাজমান। বহাগ মাহৰ পুনৰবসু নক্ষত্ৰত শুক্ল পক্ষৰ অষ্টমী তিথিত গংগাৰ এধাৰী সোঁত আহি বিষ্ণু পদগয়া স্পৰ্শ কৰে আৰু সেইকাৰণে ইয়াতে গংগাত অস্থি ক্ষেপণ পিণ্ডদান শ্ৰাদ্ধ তৰ্পণ কৰিবলৈ আহিলে মৃতকৰ মুখ্যগতি পৰমগতি লাভ হয়। সেইকাৰণে ইয়াতে তেওঁলোক জাতিসকলে অস্থি ক্ষেপণ পিণ্ডদান শ্ৰাদ্ধ তৰ্পণ আদি কৰে। যিবিলাক আত্মাৰ মুক্তি নাপায় যিবিলাক আত্মাৰ বিদেহী হৈছে তেওঁলোকৰ অস্থি ইয়াতে দিলে পৰমগতি মুখ্যগতি প্ৰাপ্ত হয় বুলি বিশ্বাস কাৰণে ইয়াতে অস্থি ক্ষেপণ কৰিবলৈ আহে। আজি যোনটো লানি নিচিঙা সোঁত কি কব? লানি নিচিঙা সোঁত আজিৰ পৰা আজি এবছৰলৈ মানুহ ৰখি থাকে। আজি এই গংগাৰ এধাৰী সোঁত দিবলৈ কিছুমানে গংগাত হৰিদ্বাৰত গয়াকুণ্ডত দিব নোৱাৰে কাৰণে এই অসমৰ এই পবিত্ৰ পুণ্যতীৰ্থ অশ্বতীৰ্থ পদগয়াত তেওঁলোকে অস্থি ক্ষেপণ পিণ্ডদান কৰিবলৈ আহে। যিহেতু গংগাৰ এধাৰী সোঁত আহি পদগয়াত স্পৰ্শ কৰে সেইকাৰণে গংগাত দিয়া হয়, সেইকাৰণে পদগয়াত স্পৰ্শ কৰে, সেইকাৰণে পদগয়ালৈ ইয়াতে পিণ্ড দিবলৈ আহে। নিশ্চয়কৈ আজিৰ দিনতে এই স্থানত মৃতকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে তেওঁলোকে আদ্যশ্ৰাদ্ধ প্ৰদান কৰে। মই দেখুৱাইছো সামগ্ৰী যদি সম্ভৱ হয় এই স্থানলৈ অহা বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে তেওঁলোকৰ জানিব বিচাৰিম। দাদা আজি অশ্বক্লান্তলৈ আহিছে আপোনালোকৰ মৃতকৰ আত্মা চিৰশান্তিৰ কাৰণে আদ্যশ্ৰাদ্ধ প্ৰদান কৰি কি কব? কবলৈ একো নাই আৰু কি কব। দেউতা ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখত ঢুকালে। আজি দিনটো পৰিলে কাৰণে আজি দিনটোত কৰিব আহিম। সপৰিয়ালে আহিছে? সপৰিয়ালে ফেমিলি আছে এইফালে ভাইটি হয় মই ডাঙৰ দাদা। সেয়াই দেউতা হাৰ্ট এটেক হৈ নিশ্চয়কৈ তেওঁৰ পিতৃৰ যোৱা বছৰতে মৃত্যু হৈছে। আৰু মই দেখুৱাইছো সামগ্ৰিক বতৰ খুব ডাৱৰীয়া কিন্তু লোকসকলৰ যি ধৰণে পৰম্পৰা অনুসৰি তেওঁলোকৰ অনুষ্ঠান সেই অনুষ্ঠান কৰিছে। মই দেখুৱাইছো সামগ্ৰিক এনেধৰণে ব্ৰাহ্মণৰ মন্ত্ৰ উচ্চাৰণে এই ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত বিষ্ণুপদ ক্ষেত্ৰত এনেধৰণে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে তেওঁলোকৰ মৃতকৰ তেওঁলোকৰ পিতৃপুৰুষৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ আত্মা চিৰশান্তিৰ কাৰণে এনেধৰণে আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অশোক অষ্টমীৰ দিনটোতে যি আজি ব্ৰহ্মপুত্ৰ নৈ পানী গংগাৰ পানী বৈ যায় বুলি জনবিশ্বাস চলিছে। আৰু সেই সূত্ৰে আজি বিভিন্ন প্ৰান্তৰ লোকসকল আহি ব্ৰহ্মপুত্ৰ নৈ পাৰত এনেধৰণে তেওঁলোকৰ পিতৃপুৰুষৰ আত্মা চিৰশান্তিৰ কাৰণে কামনা কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।